আমি সকলোৱে জানো যে জ্যোতিপ্ৰসাদ যেতিয়া জন্ম হৈছিল 1903 চনত জন্ম হৈছিল ব্ৰিটিছৰ যুগ 3 চনত জন্ম হোৱা জ্যোতিপ্ৰসাদে 14 বছৰ বয়সৰ পৰা 17 বছৰ বয়সলৈকে এখন নাটক লিখিছিল সেই নাটকখনৰ নাম সঙ্গীত কুঁৱৰী সেই নাটকখন লিখাটো যিমান গুৰুত্বপূৰ্ণ কথা তাতকৈ গুৰুত্বপূৰ্ণ কথা যে কীৰ্তনৰ এটা দৃশ্যত নাটকখনৰ এটা দৃশ্যত কীৰ্তনৰ এটা অধ্যায় সন্নিৱিষ্ট কৰিছে এজন 14 বছৰৰ পৰা 17 বছৰৰ ল'ৰাই এখন নাটকত কীৰ্তনৰ এটা অধ্যায় সন্নিৱিষ্ট কৰিবলৈ হ'লে সেই ঘৰখনত কীৰ্তনৰ চৰ্চা কিমান হ'ব লাগিব সেয়া আপোনালোকে অনুমান কৰক যে কীৰ্তনৰ কথা যেতিয়া আমি ক'বলৈ যাওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান সৃষ্টি কীৰ্তনৰ কথা যেতিয়া ক'বলৈ যাওঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্বপুৰুষ নৱৰংগডাল যেতিয়া আহিছিল ইয়াত গমিৰিত আছিলে তেজপুৰৰ গমিৰিত আছিলে তেজপুৰৰ গমিৰিত থকাৰ পিছত তেওঁৰ পুত্ৰ হৰিবিলাস আগৰৱালা তেওঁৰে পুত্ৰ পৰমানন্দ আগৰৱালা সেই পৰমানন্দ আগৰৱালাৰ পুত্ৰ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা সেই নৱৰংগলাল আগৰৱালাৰ যি অসমীয়া গাভৰুক বিয়া পাতিছিলে সাধৰিক বিয়া পাতিছিলে তেওঁৰ পুত্ৰ হৰিবিলাস আগৰৱালাই বিভিন্ন ভকত মতাই নাই কীৰ্তনখন চাপা কৰিছিলে যিখন আমি আজি চাপা আখৰত কীৰ্তন দেখিছোঁ সেই কীৰ্তনখন জ্যোতিপ্ৰসাদৰ ককাকে চাপা কৰিছিলে সেই চাপা কৰাই নহয় কীৰ্তনৰ চৰ্চা হৈছিলে 50 জন ভকতে সেই কীৰ্তনখন যেতিয়া সম্পাদনা কৰিছিলে আৰু কীৰ্তন লৈ যেতিয়া তেজপুৰত প্ৰকাশৰ দিনা শোভাযাত্ৰা হৈছিলে সেই আমি গ্ৰন্থত পঢ়িবলৈ পাইছোঁ যে সেই কীৰ্তনৰ অকল কীৰ্তন যে চাপা কৰিছিলে সেয়াই নহয় কীৰ্তনৰ চৰ্চা হৈছিলে জ্যোতিপ্ৰসাদৰ ঘৰত সেইকাৰণে শোণিতপুৰী নাটকৰ এটা দৃশ্যত কীৰ্তনৰ এটা অধ্যায় হেন মহা দিব্য বন দেখিলন্ত ত্ৰিনয়ন দিব্য কন্যা আছে কথাত এই কথাটো কীৰ্তনখনত এই নাটকখনত সন্নিৱিষ্ট কৰিছে কিয় সন্নিৱিষ্ট কৰিছে যে শোণিতপুৰী নাট পুৰাণৰ পৰা আনিছে বানৰ কথা আছে অনিৰুদ্ধৰ কথা আছে এই শোণিতপুৰী নাটকত চিত্ৰলেখাই যেতিয়া অনিৰুদ্ধক দ্বাৰকৰ পৰা আনিবলৈ গৈছিল তেতিয়া পুৰাণত লিখা আছে কাহিনীত লিখা আছে যে মেছমেৰিজিম কৰি আনিছিলে মায়াৰ যোগেদি আনিছিলে ভ্ৰমৰাৰ ৰূপ ধৰি আনিছিলে জ্যোতিপ্ৰসাদৰ সেই কিশোৰ জ্যোতিপ্ৰসাদৰ কল্পনা চাওক যদি সেই মায়াই সঁচা হয় তেন্তে কীৰ্তনত থকা সেই মায়া কীৰ্তনতো কি আছে যে সদাশিৱ কৃষ্ণই যেতিয়া মোহিনী বেশ ধৰিছিলে অমৃত মথনৰ পাছত সদাশিৱ সেই মোহিনীৰ পিছে পিছে দৌৰিছিলে যে মোহিনীৰ পিছে পিছে যদি সদাশিৱ দৌৰি আহিব পাৰে দৌৰি যাব পাৰে তেতিয়া চিত্ৰলেখাৰ পাছে পাছেও অনিৰুদ্ধ আহিব পাৰে তো সৰুটো আছিলে কীৰ্তনৰ হেন মহা দিব্য বন দেখিলন্ত ত্ৰিনয়ন ও দিব্য কন্যা আছে কথাতে কিন্তু জ্যোতিপ্ৰসাদে সেই গীতৰ সুৰটো এটা টোকাৰী গীতৰ সুৰলৈ ৰূপান্তৰ কৰিলে সেই জ্যোতিপ্ৰসাদৰ সৃষ্টি কেনেকুৱা কৰিলে সুৰটো হেন মহা দিব্য বন দেখিলন্ত ত্ৰিনয়ন দেখিলন্ত ত্ৰিনয়ন দিব্য কন্যা আছে কথাতে এইটোত লগত খোল বাদ্য সংগত হৈছে আৰু লগত তেতিয়া চিত্ৰলেখাই অনিৰুদ্ধক লৈ আহিছে দ্বাৰকাৰ পৰা ইয়ালৈ তেজপুৰলৈ লৈ আহিছে শোণিতপুৰী নাটক 1924 চনৰ দুৰ্গা পূজাৰ সপ্তমীৰ দিনাখন প্ৰথম মঞ্চস্থ হৈছিল ইতিমধ্যে কমলাকান্ত বৰাই কৈ গৈছে যে 1924 চনত জ্যোতিপ্ৰসাদৰ বয়স 21 বছৰ মানুহে কোৱাৰ নিচিনাকে 14 বছৰ নহয় এই গৱেষণাৰ কথাবোৰ কওঁতে এনেকুৱা কথা কিছুমান আহে মোক আপোনালোকে সুধিব পাৰে যে আপুনি ক'ত পালেনো যে অতুল চন্দ্ৰ হাজৰিকাৰ মঞ্চলেখাত লিখা আছে যে শোণিতপুৰী নাটক 1924 চনৰ দুৰ্গা পূজাৰ সপ্তমী দিনাৰ কৰা হৈছিল 1924 চনত 1903 চনত জ্যোতিপ্ৰসাদৰ জন্ম হলে 1924 চনৰ জ্যোতিপ্ৰসাদৰ বয়স 21 বছৰ
জ্যোতিপ্ৰসাদে শোণিতপুৰীৰ পাতনিত লিখিছে যে ইয়াৰ আগতো বাণ ৰণমঞ্চত অনেক নাটক হৈছিল আৰু বহুত বঙালী নাটকৰ অনুবাদ নাটক বাণ ৰণমঞ্চত হৈছিল আৰু সেই নাটকৰ গীতৰ সুৰ আনিবলৈ জ্যোতিপ্ৰসাদ কলিকতালৈ গৈছিল বঙালী নাটকৰ সুৰ আনিবলৈ গতিকে কলিকতালৈ যাব পৰা জ্যোতিপ্ৰসাদ তেতিয়া এজন সফল ডেকা আৰু বাণ ৰণমঞ্চত যেতিয়া নাটকখন কৰিবলৈ লৈছে 1924 চনত তাৰ আগতে 1921 চনত যি অসহযোগ আন্দোলন হৈছিল এই অসহযোগ আন্দোলনত জ্যোতিপ্ৰসাদ জপিয়াই পৰিছিল আৰু মহাত্মা গান্ধীক লগ পাইছিল শোণিতপুৰীৰ পাতনিত লিখিছে যে মহাত্মা গান্ধী আমাক থলুৱা চিন্তা কথা কৈছিল আৰু থলুৱা চিন্তা চেতনাৰ কথা কৈছিল তেতিয়া আমি ভাবিলো যে আমাৰ আইনাম বিয়ানাম এইখিনি আমাৰ এই সুৰখিনি আমাৰ যিখিনি অসমীয়াত্ব দাবী কৰিব পাৰে এইখিনি আমাৰ আধুনিক গীতত ব্যৱহাৰ কৰিব নোৱাৰোনে আমাৰ নাটক আমাৰ সংগীতত ব্যৱহাৰ কৰিব নোৱাৰোনে তাৰ আগতে নাটকত যিবিলাক গান হৈছিল সেই গানবিলাকৰ সুৰবিলাক বঙলা আছিল বঙলা মানে বঙলা শব্দটোহে বঙলা তাৰ মানে শাস্ত্ৰীয় সুৰ প্ৰদান আছিল জ্যোতিপ্ৰসাদে প্ৰথম যেতিয়া 1924 চনত এই বাণ ৰণমঞ্চত বহি আছিল তাৰ আগ ৰাতি তেওঁৰ পিতাক পৰমানন্দ আগৰৱালাই অৰ্গেন বজাইছিল এটা কথা মন কৰিব তাৰমানে জ্যোতিপ্ৰসাদৰ ঘৰত সংগীতৰ চৰ্চা হৈছিলে যাৰ ঘৰত এখন অৰ্গেন আছে তেখেতসকলৰ ঘৰত হাৰমনিয়াম আছে তেখেতৰ ঘৰত দুটাৰা আছে তেখেতসকলৰ ঘৰত সকলো অসমীয়া বাদ্য আছে অৰ্গেন বজাই সেই কীৰ্তনৰ সুৰ গাইছিল আৰু অৰ্গেনতে তুলসীৰে তলে তলে মৃগপহু চৰে সেই সুৰটো আছিলে তুলসীৰে তলে তলে মৃগপহু চৰে কি ৰাম ৰাম এই সুৰটো শুনাৰ পিছত আৰ্কিমিডিছে যেনেকে গা ধুই থাকোঁতেই নকল সোণৰ নে আচল সোণৰ ৰজাৰ মুকুটটো পৰীক্ষা কৰাৰ উপায়টো পাই গ'ল ইউৰেকা ইউৰেকা বুলি কৈছিল জ্যোতিপ্ৰসাদো যেন সেই ৰাতি ইউৰেকা ইউৰেকা বুলি কৈছে সেই ৰাতি কৈছে মই শুব নোৱাৰিলোঁ পাছদিনা বাণ ৰণমঞ্চৰ এচুকত বহি জ্যোতিপ্ৰসাদে গছে গছে পাতি দিলে যেতিয়া ফুলৰে সৰাই গীতটো সুৰ কৰিছে এই সুৰতে ৰাম ৰাম ফুলৰে সৰাই এইখনে আমাৰ লৈছে সেই সুৰটোৰ পৰা পাছৰখিনি সুৰ কিন্তু পাশ্চাত্য ফুলৰে সৰাই এইটো জ্যোতিপ্ৰসাদৰ গীতৰ বৈশিষ্ট্য যে তেওঁ থলুৱাও লৈছে পাশ্চাত্যও লৈছে হিন্দুস্তানী শাস্ত্ৰীয় সংগীতো লৈছে আৰু তিনিটা সংগীততে তেখেতৰ উৎপত্তি আছিল তিনিটা নহয় চাৰিটা সংগীতত সংগীত সাধাৰণতে দুটা এটা শাস্ত্ৰীয় সংগীত এটা লোকসংগীত কিন্তু অসমত আৰু এটা সংগীত আছে সেইটো হৈছে আমাৰ বৈষ্ণৱী সংগীত বা শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা সংগীত সেই বৈষ্ণৱী সংগীততো জ্যোতিপ্ৰসাদৰ উৎপত্তি আছিল পাশ্চাত্য সংগীততো উৎপত্তি আছিল সেই জ্যোতিপ্ৰসাদে শোণিতপুৰী নাটকত যি গীত কৰিছিলে ক'ৰবাত টোকাৰীখন বজাই আছে আমাৰ কাৰণে এইটো একো ডাঙৰ কথা নহয় জ্যোতিপ্ৰসাদৰ কাৰণে সেই সুৰটো বৰ বৈচিত্ৰ্যপূৰ্ণ আছিল সেই সুৰটো জ্যোতিপ্ৰসাদে ব্যৱহাৰ কৰিলে নুপুৰে মাতে ৰঙে নুপুৰে মাতে সেইখন টোকাৰী সেই টোকাৰী গীতৰ সুৰটো আনিলে অনেক সুৰ আনিছে তাত কুজিবুৰীৰ চৰিত্ৰটো আনিছে মই হেনো বুঢ়ী তাৰ জ্যোতিতে ফৰাব বেকা তিনি কুৰি এইবিলাক আমাৰ এতিয়া আই নামত গোৱা সুৰটো নিচিনা শুনিয়ক সগাজন বন্দী নিবেদন তেলটুকুৰ হাতত খনি কৰো আৰম্ভন মই হেনো বুঢ়ী তাৰ জ্যোতিতে ফৰাব বেকা তিনি কুৰি এনেকুৱা সুৰ এই সুৰবিলাক শুনি তেতিয়া ক'লে যে মই এই হাঁহিলে চিত্ৰ আঁকি থকা পিয়াৰী মোহনে হাঁহিলে যে এইবিলাক আমি গাব লাগিবনে এতিয়া জ্যোতিপ্ৰসাদে কৈছে যদি নেগাই মোৰ নাটকো কৰিবলৈ নিদিওঁ এইটো কম কথা নহয় তাৰমানে তেওঁ নাটকখন নকৰোঁ বুলি ক'ব নোৱাৰে যে মোৰ নাটকো কৰিবলৈ নিদিওঁ সেইটো সাংঘাতিক স্বাভিমানৰ কথা যে নাটক যদি কৰিব লগা হয় আমাৰ এই গীতেই গাব লাগিব এই গীতক যেতিয়া প্ৰফুল্ল বৰুৱা আহিলে
প্ৰফুল্ল বৰুৱাই যেতিয়া এই গীত শুনিলে ক'লে যে আমাৰ অসমীয়া গীত ঘূৰি আহিলে। এই গীত প্ৰফুল্ল বৰুৱাই যেতিয়া গাইছিলেগৈ গুৱাহাটীত লক্ষ্মীনাথ বেজবৰুৱাই কৈছে যে আমাৰ আচল সুৰ ঘূৰি আহিলে। বাৰু যিয়ে নহওক, এই জ্যোতিপ্ৰসাদে 1921 চনৰ অসহযোগ আন্দোলনত যোগদান কৰাৰ পিছত 1924 চনত নাটক কৰাৰ পিছত 1926 চনত এডিনবৰা বিশ্ববিদ্যালয়লৈ অধ্যয়ন কৰিবলৈ গ'ল। এডিনবৰা বিশ্ববিদ্যালয়ৰ পৰা তেখেতে মেট্ৰিকুলেশ্যন পাছ কৰিছে। সাংঘাতিক কথা, মেট্ৰিকুলেশ্যন পাছ কৰিছে। তাৰপিছতে 4 বছৰ দিন আছে আৰু যেতিয়া তেওঁ MA ডিগ্ৰী ল'ব লাগে এটাইকেইখন পৰীক্ষা দিলে, কিন্তু কিবা কাৰ্যালয়ৰ ফৰ্মেলিটিজৰ কাৰণে, কাৰ্যালয়ৰ ব্যৱস্থাৰ কাৰণে তেখেতৰ এই ডিগ্ৰী ল'ব নোৱাৰিলে। সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো তাত থকা সেই সময় চহৰ ফালে তেওঁ জাৰ্মানীলৈ গৈ চিনেমা কেনেকৈ নিৰ্মাণ কৰে এই নিৰ্মাণৰ কলা কৌশল শিকি তেখেত অসমলৈ ঘূৰি আহিলে। 30 চনত অসমলৈ ঘূৰি আহিলে। তেতিয়া অসমলৈ ঘূৰি আহি দেখিছে যে অসমত স্বাধীনতা আন্দোলন, কিন্তু সেই বিশ্ববিদ্যালয়ত থকা কালছোৱাতে জ্যোতিপ্ৰসাদে বিষ্ণুৰাভাই দেখিছে যে তেজাল কিছুমান গান কৰি আমালৈ পঠাই দিছিলে, তাৰ স্বৰলিপি কৰি পঠাই দিছিলে। তেওঁ কৰিব লাগিব অগ্নিস্নান, জননীৰ সন্তান জাগা, বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, এনেকুৱা তাল ছন্দৰ জিং চিটাক জিং চিটাক জিং চিটাক জিং চিটাক, তেনেকুৱা তাল ছন্দৰ গান আমাৰ অসমত তেতিয়া নাছিলে। বিশ্ববিজয়ী নজোৱান, বিশ্ববিজয়ী নজোৱান, শক্তি গান, এনেকুৱা গীত তেখেতে কৰি পঠাই দিছিলে। এই গীতখিনি স্বাধীনতা আন্দোলনৰ গান হিচাপে তেতিয়া বাটে পথে গাই ফুৰিছিলে। আৰু 1930 চনত যেতিয়া জ্যোতিপ্ৰসাদ অসমলৈ ঘূৰি আহিছিল, তেতিয়া ইয়াত তেজপুৰত এই অঞ্চলত জ্যোতিপ্ৰসাদে মৃত্যু বাহিনীৰ স্বেচ্ছাসেৱী বাহিনীৰ অধিনায়ক হৈছিলে আৰু অধিনায়ক হৈ সকলোকে মৃত্যুৰ শপত খাবৰ বাবে তেওঁ গীতেৰে উদ্বুদ্ধ কৰিছিলে। কোন গীত আছিলে? লুইতৰ পাৰৰে আমি ডেকা ল'ৰা, মৰিবলে ভয় নাই, এনেকুৱা গীত গাইছিলে। মৰিবলে ভয় নাই, জননীৰ সন্তান জাগা জাগা শক্তিমান, এনেকুৱা গীত গাইছিলে। সেই গীত গাই মৃত্যুৰ শপত খোৱা গীত গাই কনকলতাই, আপোনালোকে কনকলতাৰ কথা জানে যে বুকু পাতি দিছিলে। তেওঁ পিছ পৰি অহা নাছিলে। মৃত্যু শপত খাবলৈ জ্যোতিপ্ৰসাদে গীতেৰে উদ্বুদ্ধ কৰিছিলে। অকণমান আগতে শংকৰ জ্যোতি বৰুৱাই কৈ গৈছিলে যে মহান নায়কসকলৰ কথা, যদি মহানায়কৰ কথা চিন্তা কৰোঁ, শংকৰদেৱ জ্যোতিপ্ৰসাদৰ নাম মনলৈ আহে। শংকৰদেৱৰ যি চেতনা, শিল্প চেতনাৰে মানুহৰ মন কেনেকৈ আলোড়িত কৰিব পাৰি, সেই শিল্প চেতনাক লৈ আছিল জ্যোতিপ্ৰসাদে মানুহক উদ্বুদ্ধ কৰিছিলে। শিল্প চেতনাৰে মানুহৰ দৃষ্টিত ধাৰ দিছিলে, মানুহৰ চেতনা জাগ্ৰত কৰিছিলে, মানুহৰ মন আৰু আত্মা আৰু বিবেকক জোকাৰি গৈছিলে তেখেতে গীতেৰে কথাৰে। এই যে মই ক'লো 1921 চনত 31 চনত তেখেত এই যে স্বেচ্ছাসেৱক বাহিনীৰ সৰ্বাধিনায়ক হৈছিলে, সেইখিনি সময়তে তেখেতে 15 মাহ সময় 31-32 সময়ছোৱাতে 15 মাহ জেলত থাকিব লগা হ'ল। জেলত থকা সময়খিনি তেখেতে অথলে যাবলৈ নিদিলে। এই জেলত থকা সময়তেই তেখেতে পৰিকল্পনা কৰিলে যে মই এখন বোলছবি নিৰ্মাণ কৰিম। সেই বোলছবিখনৰ নাম জয়মতী, আৰু সেই জয়মতীৰ চিত্ৰনাট্য তাতেই প্ৰস্তুত কৰিলে। চিত্ৰনাট্য প্ৰস্তুত কৰিবৰ কাৰণে তেখেতে বাছি লৈছিল লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতীৰ নাটকখন। তাৰ লগত তেখেতে লালুক খোলা আৰু বাঁঠী হাজৰিকা এই দুটা চৰিত্ৰ যোগদান কৰিছিলে। লালুক খোলা চৰিত্ৰটো আৰু বাঁঠী হাজৰিকাৰ চৰিত্ৰটো লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নাটকখনত নাই, আৰু তাতেই গীত মাত ৰচনা কৰিলে। আৰু যেতিয়া তেখেত জেলৰ পৰা ওলাই আহিছিলে, ভগ্ন স্বাস্থ্যৰে তাতে তেখেতৰ জখমাও হৈছিলে। যেতিয়া ওলাই অহাৰ পাছত 1934 চনত তেখেতে বিজ্ঞাপন দিলে যে জয়মতী বোলছবি নিৰ্মাণ কৰা হৈছে, ইয়াৰ কাৰণে আমাক অভিনেতা অভিনেত্ৰী লাগে। সেই বিজ্ঞাপন পাই বহুত ঠাইৰ পৰা
অভিনয় কৰিবৰ কাৰণে বহুত যুৱক দৌৰি আহিছিল কিন্তু ছোৱালী অহা নাছিল পলুৱাই আনিলে অকণমান আগতে কৈ গৈছে শংকৰজ্যোতি বৰুৱাই পলুৱাই আনিছে ককায়েকে দিব্য ককায়েকে পলুৱাই আনিলে কাক আইদেউ সন্দিকৈ কেলৈ আনিছিলে ব'ল তোক জাহাজ দেখুৱামগৈ ব'ল পলুৱাই লৈ আহিছে বাপেকক কিন্তু কৈ আহিছে বাপেকক ফৰমাইন কৰাই আহিছে তেওঁ জয়মতী কুঁৱৰী আইদেউ সন্দিকৈ জাহাজ দেখুৱাই আহিবলৈ লৈ আহিছে গমেৰী ঘাটেদি পাৰ হৈছে তেতিয়া ক'লৈ আনিছে ক'ব নোৱাৰে তাৰপিছত জয়মতী তেখেতে অভিনয় কৰিছে এটা সময়ত আইদেউ সন্দিকৈ কৈছে আৰু আমি ফটক নতলাওঁ এনেকৈ কৈছে যি হওক এই জয়মতী কুঁৱৰী যদি চিনেমাখন আপোনালোকে চাইছে আপোনালোকে চাবলৈ পাব ইউটিউবত চালে জয়মতী কুঁৱৰী চিনেমাখন চাবলৈ পাব তাত দেখিব যে জ্যোতিপ্ৰসাদে কি অসাধ্য সাধন কৰিছে এটা দৃশ্য মনলৈ আনক যে জয়মতীক যেতিয়া ল'ৰা ৰজাই গিৰিয়েক ক'ত আছে ক'বলৈ ৰাজ হ'বলৈ মাতিছে তেতিয়া জয়মতী কেনেকৈ যাব জ্যোতিপ্ৰসাদৰ কল্পনা চাওক জ্যোতিপ্ৰসাদে জয়মতীক তেনেকৈ নিয়া নাই জয়মতীক লৈ গৈছে গায়ন বায়নৰ মাজেদি জয়মতীক আগুৱাই নিছে এই যে ছবিখন কৰিছে তাৰ কিছুমান দৃশ্য আছে চাব এজন জাঠি এনেকৈ মাৰি পঠিয়াইছে এইফালৰ পৰা সেই জাঠিডাল উৰি ইফালৰ পৰা ধৰা ওলাইছে আৰু ছবিখনত দেখিব আপোনালোকে যে সেই সময়ত আজিৰ দৰে প্লেবেক চিষ্টেমটো নাছিলে গানটোৰ প্লেবেক চিষ্টেমটো নাছিলে কি এক্ট্ৰেছ গৰাকী বা অভিনেতা গৰাকীয়ে তাতে গাব লাগিব আৰু তাতে বাদ্য বজাব লাগিব জ্যোতিপ্ৰসাদে কি কৰিছে এইফালে পিয়ানো ৰাখিছে এইফালে অৰ্গেন ৰাখিছে এইফালে একেটা জেগাতে দেখিব ডালিমী গীতটো গাই আছে ল'ৰা বুঢ়া তাক কয় ডালিমী নুবুজে তাক পদতে আহে নৈয়ে নাচে উৰিছে পখিলাৰে যা উৰিছে পখিলাৰে যা তাৰ মাজৰ সংগীতখিনি জ্যোতিপ্ৰসাদে এইফালে এবাৰ গৈছে এইফালে এবাৰ গৈছে জ্যোতিপ্ৰসাদে সেই সংগীতখিনি তেনেকৈ বাণীবদ্ধ কৰিছে যে হওক শংকৰজ্যোতি বৰুৱাই কৈছে যে এই যেতিয়া 4G চিষ্টেম আনিছিলে লাহোৰৰ পৰা তেতিয়া কাৰেণ্ট নাই ইয়াত কাৰেণ্ট নথকা জেগা তাত জেনেৰেটৰ এটা লৈ চিনেমা শ্বুটিং কৰিছে আৰু 4G চিষ্টেম যেতিয়া ভূপালৰ পৰা আহিছিলে তাত গৈ দেখিলে যে ঘৰ শব্দৰ বাহিৰে একো নাই দুদিন হোটেলত এনেকৈ বহি থাকিলে 30জন অভিনেতা অভিনেত্ৰী এই তেজপুৰৰ পৰা আকৌ লাহোৰলৈ নিয়াৰ যিটো খৰচ ইতিমধ্যে 50,000 টকা খৰচ কৰিছে 50,000 মানে কিমান জানেনে এতিয়া চাউলৰ দাম 50 টকা তেতিয়াৰ দিনত এটকাত 40 কেজি চাউল পায় তেতিয়া 40 কেজি চাউলত আজি 50 টকাৰে পূৰণ কৰক অংকটো মই কৰি দিছোঁ 10 কোটি টকা 10 কোটি টকা খৰচ কৰি নোৱাৰিলে তেতিয়া কি কৰিছে যে জ্যোতিপ্ৰসাদে 30টা চৰিত্ৰৰ মাত লালুক কলাৰ পৰা গাঁঠি হাজৰিকালৈকে ছোৱালীৰ মাতৰ পৰা এনেকুৱা ছোৱালীৰ মাতৰ পৰা গোটেইখিনি জ্যোতিপ্ৰসাদে অকলে কৰিছে কিমান অসাধ্য সাধন কৰিলে জ্যোতিপ্ৰসাদে তাৰপিছত যেতিয়া 1935 চনত কলিকতাৰ ৰাওনাক চিনেমা হলত 10 মাৰ্চৰ দিনাখন বোলছবিখন প্ৰদৰ্শন হৈছিলে লক্ষ্মীনাৰায়ণ বেজবৰুৱাই খুব প্ৰশংসা কৰিছিলে কিন্তু অসমৰ চকু চৰহা মানুহে যিমানখিনি নিম্ন ভৰ্ৎসনা কৰিলে এইখিনি তুলনা পাবলৈ নাই এই গোটেই কথাখিনি ফুনু বৰুৱাই সুন্দৰকৈ লিখি থৈ গৈছে কিতাপখনৰ নাম মই কৈ দিছোঁ বাবুল দাসৰ এখন গ্ৰন্থ জ্যোতিপ্ৰসাদৰ সান্নিধ্যত তাৰ ফুনু বৰুৱাৰ প্ৰবন্ধটো পঢ়িলে এইখিনি দেখিব যে কেনেকৈ নিন্দা ভৰ্ৎসনা কৰিছে জয়মতীক পঢ়িলে গ'লে জয়মতী নহয় জাপিমতী মই জাপিমতীৰ কথা আপোনালোকৰ আগত ক'বলৈ গৌৰৱবোধ কৰি ক'ব গৈছোঁ এই যে জাপিটো আপোনালোকে আজি দেখিছে ইয়াত এইটো জাপিটো হাল বোৱা জাপি ভঁৰালৰ গাঁতত থৈ দিয়া জাপি আছিলে তেজপুৰৰ গজেন বৰুৱাক ক'লে যে এই জাপিটো তুমি ধুনীয়াকৈ সজোৱা তেতিয়া জয়মতী চিনেমা হৈ যোৱাৰ পিছত জ্যোতিপ্ৰসাদে গজেন বৰুৱালৈ এখন চিঠি দিছিলে সেই চিঠিখনত কৈছে যে গজেন মৰমৰ গজেন জয়মতী কৰিলোঁ তোমালোকেতো হেঙুল হাইতাল দি আমাৰ
আলাগতিয়ালভাৱে পৰি থকা জাপিটোক সুন্দৰ কৰিলা আৰু সেই জাপি ফুলাম জাপিৰে জয়মতী চিনেমাখনত এটা নাচ দিছিলে সেই জয়মতী চিনেমাখনৰ ফুলাম জাপিৰ নাচটোৰ যিটো গীত আছিলে যিটো সংগীত আছিলে অলপ বিহুসুৰীয়া আছিলে তেতিয়াৰ পৰাই আমাৰ বিহুত এই ফুলাম জাপিটো ব্যৱহাৰ হ'বলৈ ধৰিলে কিন্তু এই ফুলাম জাপিৰ সৃষ্টিকৰ্তাজন আছিল জ্যোতিপ্ৰসাদ আগৰৱালা তাৰ যদি প্ৰমাণ লাগে মই আকৌ কৈছোঁ জ্যোতিৰ সান্নিধ্যত বাবুল দাসৰ কিতাপখন দেখিলে তাত চিঠিখন পাই যাব মই বহুতলৈ এই চিঠিখন পোষ্ট কৰি পঠাইছোঁ এই ফুলাম জাপিৰ কথা যি হওক জ্যোতিপ্ৰসাদক অকণমান আগতে শংকৰজ্যোতি বৰুৱাই কৈছে যে আমি ক'ত কি কৰা নাছিলে কবিতা লিখিছিল নাটক লিখিছিল প্ৰবন্ধ লিখিছিল চিত্ৰনাট্য লিখিছিল গান লিখিছিল গানৰ সুৰ কৰিছিল গানৰ সংগীত কৰিছিল ছবি আঁকিছিল জ্যোতিপ্ৰসাদৰ এটা ছবি আপোনালোকে যদি চায় তেতিয়া দেখিব যে গুৱাহাটী বিশ্ববিদ্যালয়খনৰ স্থপতি কেনেকুৱা হ'ব লাগে তাৰ চিত্ৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৰি থৈ গৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নৃত্যপতি আছিল নাচ সৃষ্টি কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ শোণিতপুৰ নাটকৰ যিটো পদুমকলি নাচ এই পদুমকলি নাচটো বিহু আৰু ভাওনাৰ সংমিশ্ৰণ বিহু আৰু ভাওনাৰ সত্ৰীয়া নাচৰ সংমিশ্ৰণ এই পদুমকলি নাচটোৰ স্ৰষ্টা আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু সেই শোণিতপুৰ নাটকত পদুমকলি নাচটো নাচিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই নিজে পদুমণিখনি শুৱনি কৰিলে কোমলীয়া এটি কলিয়ে এনেকুৱা গীতটোৰ সুৰ আছিলে বাৰু নৃত্যপতি আছিলে আৰু কবি হিচাপে যদি আমি জ্যোতিপ্ৰসাদ আগৰৱালাক চাওঁ জ্যোতিপ্ৰসাদ আগৰৱালাই কবিতাৰ সংজ্ঞা দি লিখিছে যে কবিতাত মানুহৰ মন আৰু আত্মা আৰু হৃদয় তিনিটা বস্তু থাকে মনো থাকিব আত্মাও থাকিব হৃদয়ো থাকিব আৰু মন আত্মা হৃদয়ৰ যিটো বাহক সেই বাহকটোক ছন্দ বুলি কৈছে গতিকে জ্যোতিপ্ৰসাদৰ আমি যিমান কবিতা পাওঁ গোটেই কবিতাবোৰ ছন্দময় সকলো কবিতাই ছন্দময় আমি শিশুৰ কবিতাই চাওঁ বয়স্কৰ কবিতাই চাওঁ সকলো কবিতাই ছন্দময় মানুহ ফুলিব লাগিব বিকশী কৰিব লাগিব পৃথিৱীখনকে সৰগী সুৰভিময় আমি যি কবিতাই চাওঁ সুন্দৰ যে ফুলাৰ মন্ত আহোৰা তিনিটাতকৈ মৃত্যু ভাল অসমীয়া হুঁচিয়াৰ শত্ৰু যদিও দুৰ্নিবাৰ হৈ যাব ছাৰখাৰ এনেকুৱা টান কবিতা লিখা মানুহজনে কোমল কবিতাও লিখিছে নৱযৌৱন জাগে বানৰ জীয়ৰী উষা ৰূপহীয়ে মিলন পৰশ মাগে সেই কামনাই ৰূপ লৈ জনে সোণোৱালী সপোনত হিয়াৰ গোপনত এইটো উষা আৰু অনিৰুদ্ধৰ কাহিনীটোক এটা কবিতালৈ ৰূপান্তৰ কৰিছে উদয়াচলৰ নৱযৌৱন জাগে বানৰ জীয়ৰী উষা ৰূপহীয়ে মিলন পৰশ মাগে সেই কামনাই ৰূপ লৈ জলে সোণোৱালী সপোনত হিয়াৰ গোপলত উদয়াচলৰ নবাৰুণ সম আহিলে অনিৰুদ্ধ বসন্তত গমা পৃথিৱীৰ দৰে বিষ বেলা উষা পৰশ তুলক মুগ্ধা এনেকৈ গোটেই কবিতাটো গোটেই উষা অনিৰুদ্ধৰ কাহিনী কবিতাৰ মাজেদি জ্যোতিপ্ৰসাদে কৈ গৈছে আমি যদি নাটকৰ কথা ভাবোঁ তেখেতৰ মুঠ নাটক 9খন তাৰ ভিতৰত প্ৰধান 6খন নাটক এই 6খন নাটকৰে 5খন নাটক নাৰীৰ নামেৰে লিখিছে শোণিত কুঁৱৰী কাৰেঙৰ লিগিৰি ৰূপালী লভিতা নিমাতী কন্যা এই 5খন নাৰীৰ নামেৰে আৰু খনিকৰখন লিখিছে তেনেকৈ সোণপখিলী নাটক আছে কনকলতা নাটক আছে এনেকুৱা নাটক তেখেতৰ আছে কিন্তু এই 6খন নাটক তেখেতৰ বিখ্যাত এই নাটককেইখনৰ যদি আমি কাহিনী চাওঁ মই কাহিনী ক'বলৈ নাযাওঁ তাৰ মূল তত্ত্বটো যদি চাওঁ তেতিয়া দেখিম যে তাত পুৰাণৰ কাহিনী আছে শোণিত কুঁৱৰী মনস্তত্ব আছে কাৰেঙৰ ডিগিৰি জনজাতীয় কাহিনী আছে ৰূপালী মঠ আৰু বিপ্লৱ আছে লভিতাত কাৰেঙৰ ডিগিৰিত মনস্তত্ব আছে নাৰীৰ মনস্তত্ব আছে তাত যিটো সংলাপ আছে সেই সংলাপটো দিয়াৰ বাবে গুৱাহাটী ৰাইজে কাৰেঙৰ ডিগিৰি আধাৰ পৰা চাই উঠি গুচি আহিছিলে সেই সংলাপটো আছিলে অৱশ্যে তেনেকুৱা সংলাপ ইবচেনে আগতেই বহুত যুগৰ আগত কৰি গৈছিলে ইবচেনৰ নাটক কিন্তু মানুহে সাহসেৰে সাৱটি লৈছিলে কি আছিলে সংলাপটো যে নাৰীৰ মনটো এঠাইত থাকিব পাৰে আৰু নাৰীৰ দেহাটো আন এঠাইত থাকিব পাৰে
এই সংলাপটো জ্যোতিপ্ৰসাদে দিয়াটো কম কথা নহয়। নাৰীৰ মনস্তত্ব, সেই নাৰীৰ মনস্তত্ব কিন্তু আৱেষ্টনী ফালি কাৰেঙৰ ডিগ্ৰী ওলাই আহিব পৰা নাছিলে, উষাৰ ওলাই আহিব পৰা নাছিলে, ৰূপালিমো ওলাই আহিব পৰা নাছিলে, ৰূপালিমৰ পাছত জ্বলাই দিয়া হৈছিলে। কিন্তু সেই আৱেষ্টনী ফালি ওলাই আহিল এগৰাকী নাৰী, সেই নাৰীগৰাকী হৈছে লভিতা। লভিতা জ্যোতিপ্ৰসাদৰ মানস কন্যা, যে নাৰী এনেকুৱা হ'ব পাৰে। আৰু সেই নাৰীগৰাকীৰ মুখেদি যিকেইটা সংলাপ কৈছে, কি সংলাপ কৈছে, যে যি ডেকাৰ বুকুৰ বিপ্লৱৰ জুই জ্বলা নাই সি আজিৰ ডেকা হ'বই নোৱাৰে। দেশৰ অন্যায়, ৰজাৰ অন্যায় যি সহ্য কৰি থাকে সি কেতিয়াও আজিৰ দিনৰ ডেকা হ'ব নোৱাৰে। তেনেকুৱা কথা কোৱা ব্যক্তিজন জ্যোতিপ্ৰসাদ আগৰৱালা। নিমাতী কন্যা নাটকখনলৈ আমি যেতিয়া যাওঁ তেতিয়া দেখিম যে মানুহ, প্ৰত্যেক মানুহে যদি শিল্পী হ'ব পাৰে তেতিয়া সকলোৰে মুখৰ মাত ওলাব। জ্যোতিপ্ৰসাদে প্ৰত্যেককে শিল্পী বুলি কৈছে। যে শংকৰজ্যোতি বৰুৱাই কৈছে যে শিল্পী মই তিনিওৰ কালৰ, অতীতৰ, বৰ্তমানৰ, ভৱিষ্যতৰ। যদি প্ৰত্যেক মানুহৰ মুখত, নিশ্চয় জনতাৰ মুখত মাত উলিয়াব পাৰে, কেতিয়া মাত উলিয়াব পাৰিব? যে প্ৰত্যেকজন মানুহে শিল্পী হ'ব লাগিব, আৰু শিল্পীয়েহে মানুহৰ মুখত, নিমাতীৰ মুখত মাত দিব পাৰিব। এই নিমাতী কন্যা নাটকখনে সেই কথাটো পাওঁ। তাৰ মাজতে মই আপোনালোকক এটা কথা কৈ থৈ যাওঁ যে এই নিমাতী কন্যা নাটকখনৰ কাহিনীটো বহুত দিনৰ আগতেই লক্ষ্মীনাথ বেজবৰুৱাই নিমাতী কন্যা নামৰ এটা কবিতা লিখিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ সেই নিমাতী কন্যা কবিতাটো আপোনালোকে যদি চাই লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৱলীত পাব। দেখিব যে সেই সৰু কবিতাটো, 14 শাৰীৰ কবিতাটো জ্যোতিপ্ৰসাদে এখন নাটকলৈ ৰূপান্তৰ কৰিছে। মই ৰূপান্তৰ কৰাৰ কথাটো কৈছোঁ, সকলোৱে কৈ গৈছে যে ৰূপান্তৰৰ মতে জগত ধুনীয়া কৰে। এই মোৰ গায়ত্ৰী মন্ত্ৰ। আমিতো গায়ত্ৰী মন্ত্ৰ পাঠ কৰোঁ। জ্যোতিপ্ৰসাদৰ গায়ত্ৰী মন্ত্ৰটো হৈছে ৰূপান্তৰে জগত ধুনীয়া কৰে। জ্যোতিপ্ৰসাদে ৰূপান্তৰৰ কথা কৈছে যে মাঘ বিহু হৈ গ'ল, পিঠাৰ কথা কৈছে যে পিঠাটো সাজিলেই নহ'ব, তাৰ আকাৰটো ভাল হ'ব লাগিব, তাক পুৰিলেই নহ'ব, খাবলৈ ভাল হ'ব লাগিব, খাবলৈ ভাল হ'লেই নহ'ব, তাত সুস্বাদ্য দ্ৰব্যও থাকিব লাগিব, তাৰ মনটোও ভাল হ'ব লাগিব। সি যে গোটেইখিনি সুন্দৰ কৰাৰ কথাটো কৈছে, সেইখিনি হৈছে জ্যোতিপ্ৰসাদৰ ৰূপান্তৰৰ সৰু তাৰ নমুনা মাথোঁ। কিমান দাৰ্শনিক আছিলে, কিমান মহাযোগী আছিলে জ্যোতিপ্ৰসাদ। তেখেতে অসমৰ ফিল্ম শিল্প নামৰ যিটো প্ৰবন্ধ লিখিছে, সেই প্ৰবন্ধটোত জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছে যে আমি আৰু কিছু বছৰলৈ লোকচান ভৰি হ'লেও অসমীয়া চিনেমা নিৰ্মাণ কৰিয়ে থাকিব লাগিব। জয়মতী কৰি জ্যোতিপ্ৰসাদ বৰুৱা হৈছিলে, ইন্দ্ৰমালতী কৰি জ্যোতিপ্ৰসাদ কিন্তু নিথৰুৱা হৈছিল। এই কথাটো ফণী শৰ্মাই লিখি থৈ গৈছে। জয়মতী কৰি জ্যোতিপ্ৰসাদ বৰুৱা হৈছিল, কিন্তু ইন্দ্ৰমালতী কৰি জ্যোতিপ্ৰসাদ নিথৰুৱা হৈছিল। তেওঁ কিন্তু আৰু চিনেমা কৰিবলৈ মন আছিল। তেওঁ লিখি থৈ গৈছে যে আৰু 10 বছৰলৈ ধাৰ কৰি হ'লেও, লোকচান কৰি হ'লেও আমাৰ অসমীয়া চিনেমা কৰি যাব লাগিব, তেতিয়াহে অসমীয়াৰ ফিল্ম শিল্পটো গঢ়ি উঠিব। এই প্ৰসংগৰ উদাহৰণ দি জ্যোতিপ্ৰসাদে কৈছে যে আমাৰ যেতিয়া প্ৰথম জোনাকী কাকত ওলাইছিলে তেতিয়া কিন্তু লাভ হোৱা নাছিলে, লোকচান হৈছিলে। আমাৰ জোনাকী বাঁহী আদি যিমানখিনি আলোচনী ছপা হৈছিলে, জয়ন্তী পছোৱা, প্ৰত্যেকখন আলোচনী লোকচান হৈ বন্ধ হৈ গৈছিলে। কিন্তু বন্ধ হৈ গ'লেও জয়ন্তী, জোনাকী, বাঁহী, পছোৱাই আমাক অসমীয়া সাহিত্যৰ যি ভঁৰাল টনকিয়াল কৰিলে, সেইখিনি থকাৰ বাবেহে 1921 চনত, 1921 চনৰ পৰা 31 চনলৈকে হেমচন্দ্ৰ গোস্বামীয়ে 7খন বৃহৎ কলেজৰ গ্ৰন্থ অসমীয়া সাহিত্যৰ চানেকি উলিয়াই দিয়াৰ বাবেহে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিষয়টো আৰম্ভ কৰিব পৰা হ'ল। যে পাঠ্যপুথি লাগিব, পাঠ্যপুথি ক'ত পাব এতিয়া? সেই পাঠ্যপুথি শংকৰ মাধৱৰ পৰা আৰম্ভ কৰি এই জোনাকীৰ ৰচনাৰ পৰা আৰম্ভ কৰি সেইখিনিয়ে 7টা খণ্ড অসমীয়া ভাষাৰ চানেকি হেমচন্দ্ৰ গোস্বামীয়ে কৰি উলিয়াইছিলে। জ্যোতিপ্ৰসাদৰ আছিলে উদাৰ জাতীয়তাবাদ আৰু বিশ্বমুখী চিন্তা। তেওঁ জাতীয়তাবাদী আছিলে, তেওঁ কিন্তু বিশ্বমুখী চিন্তাও আছিলে। মোৰে ভাৰতৰে মোৰে সপোনৰে আমি গীতটোৰ কথা যদি চাওঁ, চিৰ সুন্দৰ সংস্কৃতি, তেওঁ অকল অসমৰ সংস্কৃতিৰ কথা কোৱা নাই। মোৰে ভাৰতৰে, এই মোৰে ভাৰতৰে বুলি কৈ তেওঁ গোটেই ভাৰতীয় সংস্কৃতি, বিশ্ব সংস্কৃতিৰ কথা কৈছিলে। শিশুৰ বাবেও
জ্যোতিপ্ৰসাদ আছিল এজন অনবদ্য লিখক শিশু সাহিত্যৰ কথা যদি চাওঁ তেতিয়া দেখিম যে ভূত পোৱালি হওক মা মই সপোনত দেখিলোঁ দুটা ভূতৰ পোৱালি কেতিয়াবা ডাক্তৰৰ কথা কৈছে ডাক্তৰডাল দুষ্ট ফেটাল বেজি মাৰি সেইটোৱে বৰ ভাল পায় মই কোনোবা দেখিলেই ঠিক ঠিককৈ হাঁহে মাৰ আঙুলিত মোৰ হেনো উপজা বছৰ আৰু বোলে নচলিব গছৰ মচৰ গধূলি পঢ়াবলৈ আনি দিব আজি গধূলি পঢ়াবলৈ আনি দিব এটা হেনো মস্ত মাষ্টৰ এনেকুৱা কথাবিলাক তেখেতৰ শিশুৰ যিটো মনস্তত্ব সেই শিশুৰ মনস্তত্বৰ পৰা শিশুৰ বাবে কবিতা লিখিছিল আৰু আটাইতকৈ পৰিধানযোগ্য কথাটো যে জ্যোতিপ্ৰসাদে এখন ৰামায়ণ লিখিছিল এনেই ৰামায়ণখনটো নুবুজিব কবিতাত লিখিছিল ৰামায়ণখন সেই ৰামায়ণখন শিশুৰ বাবে লিখিছিলে আৰু সহজ কৈছোঁ যে কৃষ্ট জনতাৰ লগত জ্যোতিপ্ৰসাদ আছিল জনতাৰ মাজলৈ সোমাই গৈছিল যেতিয়া 1943 চনত তেখেত অজ্ঞাতবাসত আছিল অজ্ঞাতবাসতো থাকিব লগা হৈছিল তেতিয়া এখন চাইকেলৰ কেৰিয়াৰত উঠি এটা গাড়ী উঠি অজ্ঞাতবাসত ঘূৰি ফুৰিছিল তেতিয়া সেই মানুহবিলাকক লগ পাইছিলে আৰু মানুহৰ চেতনাক বুজি পাইছিলে সেইকাৰণে জ্যোতিপ্ৰসাদে তেখেতৰ গীতত তেখেতৰ চিন্তাত এই মানুহৰ সৰ্বান্তকৰণৰ উন্নতিৰ কল্পনা কৰিছিল আৰু ৰাইজক স্থাপনাত বহুৱাইছিল আৰু যেতিয়া বগা চাহাবৰ সলনি যেতিয়া আমাৰ দেশৰ চাহাববিলাক আহিল তেতিয়া জ্যোতিপ্ৰসাদ প্ৰসন্ন হোৱা নাছিল পাছৰ ফালে তেখেতে গোটেই সময়ছোৱাত 1921 চন 1931 চন 1942-43 চনত তিনিটা পৰ্বত অসহযোগ আন্দোলনত থাকি পাছৰ ফালে তেখেতৰ মনটো অন্যফালে ঢাল খাইছিলে এই বগা চাহাবৰ দৰে আমাৰ চাহাব যেতিয়া আহিছিল আমাৰ চাহাবক লৈ জ্যোতিপ্ৰসাদে কবিতাৰে কৈছে কবিতাবাদী দল তোৰ মিছা হ'ব কৌশল চৰকাৰে কৈছে কবিতাবাদী দল তোৰ মিছা হ'ব কৌশল ৰাইজৰ তই সেৱা চুৰ কৰি বঢ়াব খুজিছ বল তই জনা নাই তই যাক ভাব মূৰ্খ জনতা মূঢ় জনতা ৰূঢ় জনতা বুৰি সেই জনতা আজি প্ৰবুদ্ধ হ'ল সেই জনতা আজি জ্ঞানী হ'ল এই কথাবোৰ জ্যোতিপ্ৰসাদে অসমীয়া প্ৰাণত অসমীয়াৰ মনত অসমীয়াৰ চিন্তাত অসমীয়াৰ মগজুত অসমীয়াৰ হৃদয়ত কেতিয়াবাই ভৰাই থৈ গৈছিল মই শেষত কওঁ যে জ্যোতিপ্ৰসাদে নিজেই নিজৰ ভৱিষ্যতবাণী কৰি থৈ গৈছিল যে তিনিওকালৰ শিল্পী যিটো কথা বৰ স্পষ্টভাৱে শংকৰজ্যোতি বৰুৱাই কৈ গৈছে তিনিওকালৰ শিল্পী তেওঁ ভৱিষ্যতবাণী কৰি থৈ গৈছিল এনেকুৱা ভৱিষ্যতবাণী কৰিব পৰা শিল্পী অসমত বিৰল কি বুলি কৈছিলে জানো 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 বিফলে নাযায় মোৰ গানো কৈছে মই চকু পানী লিখা গানবোৰ অলাই ঠানি নকৰিবি এই বুলি কৈ থৈ গৈছে অসমীয়া মানুহক যে তই বুলি মাতিব লাগে এই কথাও জানে জ্যোতিপ্ৰসাদ আগৰৱালাই সেইজন জ্যোতিপ্ৰসাদে গোটেই যিটো শিপাডালৰ সন্ধান কৰিছিলে সুৰেৰে গোটেই মানুহৰ অন্তৰ জয় কৰিছিলে পোহৰৰ মোহন মালা মানুহক দিছিলে নাৰীৰ হৃদয়খন জুমি চাইছিলে নাৰীক সৰ্বশ্ৰেষ্ঠ অধিষ্ঠাত্ৰী দেৱী হিচাপে প্ৰতিষ্ঠা কৰিছিলে তেখেতৰ নাটকত এই যে লভিতাৰ শেষৰ কথাটো লুইতৰ দিনৰ লাচিতৰ দিনৰে জ্বলা জুইকুৰা আজিও নুমোৱা নাই এই কথাটো ভৱিষ্যতবাণী আজিও নুমোৱা নাই ব্ৰহ্মপুত্ৰৰ দুইপাৰে এতিয়াও চিতা জ্বলি আছে জ্যোতিপ্ৰসাদে তেতিয়াই কৈছিলে 1942 চনতে লাচিতৰ দিনৰে জ্বলা জুইকুৰা আজিও নুমোৱা নাই নতুন তেজেৰে চলিতা জ্বলিছে উজলিছে ভুমুকাই এই কথা ভৱিষ্যতবাণী কৰি থৈ গৈছিলে অসমীয়া জাতিৰ উন্নয়নৰ বাবে সেইজন মহান যোগী দাৰ্শনিক চেতনা উদ্বেগকাৰী জ্যোতিপ্ৰসাদে কবিতাৰে গীতেৰে চিনেমাৰে চিত্ৰৰে নৃত্যৰে অসমীয়া ভাষী মনত হৃদয়ত মগজুত বিবেকত এনেধৰণে ৰেখাপাত কৰি আছে তাৰ যদি 100% আমি ওচৰ চাপিব পাৰোঁ তেতিয়াহ'লে দেখিম যে আমাৰ ইয়াত যিটো সংস্কৃতিৰ সৃষ্টি হ'ব এইটো সুস্থ সংস্কৃতিৰ সৃষ্টি হ'ব মোক সেইদিনাখন এজন ছাত্ৰীয়ে কৈছে যে ছাৰ আমি কলেজৰ
কম্পিটিশনত বিশ্ববিদ্যালয়ৰ কম্পিটিশনত আধুনিক গীতৰ কম্পিটিশনত গাব পৰাকে গীতেই নোলায় দেখোন আজিকালি তো সুস্থ ৰুচিবিধৰ গীত জ্যোতিপ্ৰসাদে যিমান গীত ৰচনা কৰিলে প্ৰত্যেকটো গীতকে আজি যিকোনো প্ৰতিযোগিতাত গাব পাৰে প্ৰত্যেকটো গীতকে যৌতুক গাব পাৰে প্ৰত্যেকটো গীতকে মাক দেউতাক ককা কাগত গাব পাৰে প্ৰত্যেকটো গীত ইমান সুস্থ ৰুচিবিধৰ বিবেকক জোকাৰি যায় মৰম চুই যায় আৰু ক'ৰবাত যদি কিবা দেখিছে ইংগিত ধৰ্মী হিচাপে ভাষাৰ সুস্থৰে এনেধৰণে তাক লুকাই ৰাখিছে যে আচল সত্যটো বহুত দেৰি পিছতে বুজিব যেনে ধৰক তাতে বাসনা উৰ্বশী বিবসনা নৃত্যতে আকুল এই কথাটো যদি ভাবে যে বাসনা উৰ্বশীজনীৰ গাত কাপোৰ কানি নাই বুলি কোৱা নাই এনেকুৱা ভাষাৰ আৱৰতাৰে জ্যোতিপ্ৰসাদে এটা সংস্কৃতিৰ সৃষ্টি কৰি থৈ গ'ল আৰু আমাৰ নিজৰ যিটো সংগীত এইটো কামৰূপী সংগীতৰ ধাৰা বুলি কৈ থৈ গ'ল এনেকৈ অসমবাসীক ঐশ্বৰ্যশালী কৰি থৈ যোৱা শংকৰদেৱ মাধৱদেৱ লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা ভূপেন হাজৰিকা প্ৰগতিপ্ৰসাদ বৰুৱা আমাৰ চিৰনমস্য ব্যক্তি এইসকলৰ ভিতৰত আধুনিক চিন্তাটো জাগ্ৰত কৰা আধুনিক নাটক লিখা মানুহজন জ্যোতিপ্ৰসাদ যেনেকৈ শংকৰদেৱৰ পিছত মাধৱদেৱে কৈছিলে দুইজনা গুৰু দুইজনাই শ্ৰেষ্ঠ কিন্তু পথ প্ৰদৰ্শক শংকৰদেৱ আমাৰ আধুনিক চিত্ৰ ভাস্কৰ্য আধুনিক নাট আধুনিক সংগীতৰ পথ প্ৰদৰ্শকজন আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা উমেশ চৌধুৰী আছিলে অৱশ্যে এই জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ কোলাতেই ডাঙৰ হৈছিল ভূপেন হাজৰিকা গতিকে সেই চেতনা সেই শিল্প চেতনা ভূপেন হাজৰিকাই সেই 9 বছৰ সেই 7 বছৰ বয়সতে আয়ত্ব কৰিছিলে আৰু সেই চেতনাৰে উদ্বুদ্ধ হৈ অসমবাসীক গৰিমামণ্ডিত কৰি থৈ গ'ল আজি অসমবাসীৰ কৰণীয় অনেক ছাত্ৰ সন্থাৰ দৃষ্টিভংগীত শংকৰজ্যোতি বৰুৱাই কৈ গৈছে যে আজি যে ভাষাত শত্ৰু দেশত শত্ৰু সকলোতে শত্ৰু এই শত্ৰু নিপাত কৰিবৰ কাৰণে আমি শানিত দৃষ্টিৰে জ্যোতিপ্ৰসাদৰ দৃষ্টিৰে চাব লাগিব বুজিব লাগিব জগতখনক বুজিব লাগিব আৰু মানুহৰ মাজৰ এজন হৈ সমাজৰ মাজৰ এজন হৈ শিল্প চেতনাৰে এজন শিল্পীৰ দৰে আমি যেতিয়া সমাজখনত আগুৱাই নিবলৈ প্ৰচেষ্টা কৰোঁ জ্যোতিপ্ৰসাদে সমাজখনক এজন শিল্পীৰ মাধ্যমেৰে শিল্পৰ মাধ্যমেৰে আগুৱাই নিছিলে আৰু সেইটোৱে আছিলে সহজ পন্থা আৰু শাৰী জ্যোতিপ্ৰসাদ হাৰি যোৱা নাছিলে সৰ্বশান্ত হৈ জ্যোতিপ্ৰসাদে মূৰ পেলাই দিয়া নাছিলে তাৰপিছতো তেখেতে অনেকখিনি সৃষ্টি কৰি থৈ গ'ল সেই সৃষ্টিৰ আজি যুগমীয়া হৈ আছে আৰু যুগমীয়া হৈ থাকিব সেয়েহে সেইটোৱেই যুগমীয়া সত্য গুপ্ত অনিত্য সেই অনিত্য হৈ থাকিব স্বৰ্গীয় হৈ থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ